এভৰিৱান সকলোকে স্বাগতম জনালো এটা নতুন ভিডিঅ'লে। আজি আমি এই ফাইনেন্স ৰিলেটেড কন্টেন্ট সিৰিজত এটা নতুন এপিসোড লৈ আহিছো য'ত মই আপোনালোকৰ লগত ডিসকাস কৰিম লিকুইড ফান্ড কি হয়, ঠিক আছে। আৰু মই নিজেও লিকুইড ফান্ডত ইনভেস্ট কৰো। আৰু লিকুইড ফান্ড আৰু এফডি তাৰ ভিতৰত কোনটো বেছি ভাল, আৰু লিকুইড ফান্ডত আপোনালোকে নিজে গম পাই যাব ভিডিঅ'টো শেষলৈকে যে আমি ক'ত পইচা লগাব লাগে, ফিক্সড ডিপোজিট নে লিকুইড ফান্ড। এতিয়া পোনপ্ৰথমে ষ্টাৰ্টিঙতে কৈ থওঁ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়ক, এনেকুৱা ফাইনেন্স ৰিলেটেড ডিটেইল কন্টেন্ট মই আপোনালোকৰ মাজলৈ লৈ আনো। এতিয়া যাওক, আমাৰ ওচৰত ধৰক আজি 50,000 পইচা এটা আছে, ঠিক আছে। আমি ধৰক ক'ৰবাৰ পৰা পালোঁ আৰু 50,000 এটা বা 1 লাখ এটা। তো আমি নৰ্মেলি কি কৰিম, আমাৰ সচৰাচৰ অসমত বা আমাৰ গাঁও অঞ্চলত আমি কি কৰিম, পইচাটো গৈ আমি বেংকত ডিপোজিট কৰি দিলোঁ বা পোষ্ট অফিচত ডিপোজিট কৰি দিলোঁ। তো নৰ্মেলি আমি যদি বেংকত ডিপোজিট কৰোঁ, যিবিলাক ভাল ভাল বেংক SBI PNB সেইবিলাকত, তাতে আপুনি কিমান ইণ্টাৰেষ্ট পাব ফিক্সড ডিপোজিটত 6%, 6.5% সিমানে ইণ্টাৰেষ্ট পাব, ঠিক আছে। পইচাটো ডিপোজিট কৰি থৈ দিলোঁ, 2 বছৰৰ কাৰণে ধৰক ফিক্স কৰি দিলোঁ। তাৰপিছত কি হ'ব, 2 বছৰৰ কাৰণে ফিক্স কৰাৰ মাজত ঘপককৈ আমাক ধৰক সেই 2,50,000 টকাটো দৰকাৰ হ'ল, 1 বছৰ গৈছেহে, পইচাটো আমাক দৰকাৰ হ'ল। আমি যেতিয়া পইচাটো উলিয়াব যাম, তাত 1% পেনাল্টি কাটে। তো 1% ক'ৰ পৰা কাটে জানেনে, টোটেল ইণ্টাৰেষ্টৰ পৰা কাটে। ধৰক আপুনি 50,000 টকাটো 6%ত ইনভেষ্ট কৰিলে আপোনাৰ তাতে 1 বছৰি, তো 6%ত 50,000 টকা কিমান হ'ব আপুনি নিজে হিচাপ কৰক। 3,000 টকা ধৰক আপুনি ইণ্টাৰেষ্ট পালে, সেই তাৰ পৰা আপোনাক 3,000 পৰা আৰু এটা 1%, অৰ্থাৎ 1% এটা তাৰপৰা কাটি দিব। 3,000ৰ 1% যিমান হয় সেইটো কাটি পেলাই আপুনি ইণ্টাৰেষ্টটো পাব, ঠিক আছে। মেক্সিমাম বেংকত সেনেকুৱাই হয়। তো এতিয়া আমাৰ উল্টা 6% কম ইণ্টাৰেষ্টটো পাই আছোঁ, উল্টা আকৌ আমাক কাটিয়ে দিলে মাজত পেনাল্টি। তো সেইবাবে মই প্ৰিফাৰ কৰোঁ লিকুইড ফাণ্ড। এতিয়া লিকুইড ফাণ্ড কি হয়, লিকুইড ফাণ্ড বুজিব যোৱাৰ আগত আমি মিউচুৱেল ফাণ্ড জানিব লাগিব। মই ডিটেইল ভিডিঅ' দিয়া আছে মিউচুৱেল ফাণ্ডৰ, আমাৰ ইয়াত চেনেলটোত চাব ধুনীয়াকৈ। মই থুলমূলকৈ কৈ দিছোঁ, আমি যদি পইচা এটা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব বিচাৰোঁ, আমি ডাইৰেক্ট কৰিব নোৱাৰোঁ কাৰণ আমাৰ ইমান নলেজ নাই। তো আমি কি কৰিম, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিম। মিউচুৱেল ফাণ্ড হ'ল কিছুমান গ্ৰুপ অফ পিপল যোনে আপোনাৰ পৰা পইচাটো লৈ সেই পাৰ্টিকুলাৰ শ্বেয়াৰটোত ইনভেষ্ট কৰিব, ঠিক আছে। এতিয়া মিউচুৱেল ফাণ্ডৰ দুটা টাইপ আছে, এটা হ'ল ইকুইটি ফাণ্ড, যিবিলাক ডাইৰেক্ট আপোনাৰ শ্বেয়াৰত ইনভেষ্ট হয় পইচাবিলাক। ছেকেণ্ড হ'ল ডেপ ফাণ্ড। ডেপ মানে কি, ধাৰ, যিবিলাক ধাৰত ইনভেষ্ট হয়। আৰু ডেপ ফাণ্ডবিলাক শ্বেয়াৰত ইনভেষ্ট হোৱাতকৈ অলপ ৰিস্কটো কম হয়। ৰিস্ক কম যিহেতু, গতিকে ৰিটাৰ্ণো অভিয়াছলি কমেই হ'ব, কিন্তু ফিক্সড ডিপ'জিটতকৈ ভালেই ৰিটাৰ্ণ। তো সেইটো কাৰণে ৰিস্ক যিহেতু কম, তো আমি ডেপ ফাণ্ডত লগাব পাৰোঁ। তো ডেপ ফাণ্ডৰে এটা টাইপ হ'ল লিকুইড ফাণ্ড, ঠিক আছে, মনত থাকিব। তো লিকুইড ফাণ্ড মানে হ'ল আপোনাৰ পইচাটো ক'ত লাগে, আপুনি ইনভেষ্ট কৰিছে আপোনাৰ পইচাটো বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট ছিকিউৰিটিজ, কৰ্পৰেট বণ্ড, ট্ৰেজাৰী বিল, সেইবিলাকত লাগে। এইবিলাক টাৰ্মকেইটা নতুন যেন লাগিছে, মই থুলমূলকৈ কৈ দিওঁ। তো কৰ্পৰেট বণ্ড মানে হ'ল যিবিলাক কোম্পেনীক যদি পইচা দৰকাৰ হয়, সিহঁতে ধাৰলৈ বিচাৰিব পইচা। আমাক পইচা দৰকাৰ হ'লে আমি লগৰটোক ধাৰলৈ বিচাৰিম, ঠিক আছে। তো কোম্পেনীক পইচা দৰকাৰ হৈছে, সিহঁতে আমাৰ পৰা ধাৰলৈ বিচাৰিব। তো সেইটো হ'ল কৰ্পৰেট বণ্ড। তো কৰ্পৰেট বণ্ড যিবিলাক ডাঙৰ ডাঙৰ কৰ্পৰেট বণ্ড আছে, যেনেকৈ ৰিলায়েন্স বা এইবিলাকক যদি পইচা দৰকাৰ হয়, সিহঁতেতো কেতিয়াও আমি লগৰটোক পইচা বিচাৰিলে আমি নিদিয়াৰ চান্সটো থাকে। আমি তাক কম কাইলৈ কাৰোবাক ধাৰলৈ দিয়া হয়তো আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, খুজিয়ে থাকিব লাগে। কিন্তু কৰ্পৰেট বণ্ডত তেনেকুৱা নহয়, তাত আপোনাক পইচাটো দিবই, পাৰ মান্থ এটা ইণ্টাৰেষ্ট আপোনাক দিব, 10%, 11% তেনেকুৱা। তো আপোনাৰ পইচা কৰ্পৰেট বণ্ডতো ইনভেষ্ট হ'ব পাৰে লিকুইড ফাণ্ডত যদি লগায়, বা আপোনাৰ গভৰ্ণমেণ্ট ছিকিউৰিটি মানে ধৰক চৰকাৰক পইচা দৰকাৰ হয় কিবা কিবি কাৰণত, তো চৰকাৰে লোন ল'ব পাৰে যিকোনো অৰ্গেনাইজেশ্যনৰ পৰা, তো বা চৰকাৰে মানুহৰ পৰা পইচা উঠায়, ডেট ইজ কল্ড GSEC, গভৰ্ণমেণ্ট ছিকিউৰিটি। তো তাত যদি লগায়, সেইটোও ফিক্স ইনকাম দি থাকে, সেইটো কেতিয়াও আপোনাৰ ডিফল্ট নহয়, চৰকাৰে কেতিয়াও ডিফল্ট নকৰে। তো এইবিলাকত পইচা লগালে কি, আপোনাৰ পইচাটো অলপ ছেফ থাকে এজ কম্পেয়াৰ্ড টু ডাইৰেক্ট শ্বেয়াৰ, ঠিক আছে। তো লিকুইড ফাণ্ড আমি যদি লগাওঁ, আমাৰ পইচাবিলাক তাত ইনভেষ্ট হয়। এতিয়া লিকুইড ফাণ্ডত নৰ্মেলি কিমান ইণ্টাৰেষ্ট দিয়ে আপুনি চাব নিজে, গ্ৰ' এপত চাব। মই গ্ৰ' এপতে ইনভেষ্ট কৰোঁ। গ্ৰ' এপত লিকুইড ফাণ্ড মাৰি চাব, 8%, 9% সিমানমান পাৰ্চেণ্টত আপুনি লিকুইড ফাণ্ড পাই যাব। তো লিকুইড ফাণ্ডতো মই আকৌ ষ্টাৰ্টিঙত আহিছোঁ, আমাৰ 50,000 টকাটো আছে, আমি ডাইৰেক্ট লিকুইড ফাণ্ডত লগাই দিলোঁ। তো লিকুইড ফাণ্ডত লগালে ধৰক মই 9%ত লগালোঁ, 6% এফালে বেংকত, এফালে 9% লিকুইড ফাণ্ডত। 6 আৰু 9 একেবাৰে সৰু ফিগাৰ লাগিছে হয়নে, মই এতিয়া কেলকুলেশ্যন কৰোঁ থুলমূলকৈ। আপুনি ধৰক কথাটো কৈছোঁ, মাহে 5,000কৈ জমা কৰিছে, এফালে বেংকত RD কৰিছে, FD আৰু RD চবেই জানে। তো RD কৰিছে মানে বেংকত ডিপ'জিট কৰি গৈ আছে 5,000কৈ, এফালে ধৰক 5,000কৈ আপুনি লিকুইড ফাণ্ডত লগাই গৈ আছে। ডিফাৰেঞ্চটো চাব, আজিৰ পৰা 5 বছৰ পিছত ইফালে আপোনাৰ দুইটাতে 3 লাখ জমা হ'ব টোটেল 5 বছৰ। বেংকৰ যোনটো 5 বছৰত আপোনাৰ 3 লাখ জমা হ'ব, তাত আপুনি 6%কৈ যদি ধৰে ইণ্টাৰেষ্ট, 49,000 মান পাব। আৰু এট দ্য ছেইম টাইম আপুনি যদি লিকুইড ফাণ্ডত লগায়, সেইটো 76,000 to 77,000 মান ইণ্টাৰেষ্ট পাব এক্সট্ৰা, ঠিক আছে। হ'লেও ফিগাৰটো কম লাগিছে, এবাৰ আমি 5,000টো বঢ়াই 10,000 কৰি দিওঁ।
যদি আমি 10,000কৈ লগাওঁ টোটেল দুইটাতে 6 লাখ ইনভেষ্ট হ'ব বেংকত যোনটো আপোনাৰ RD আছে তাত আপুনি 6%কৈ যদি লগায় 6 লাখত 5 বছৰৰ পিছত আপোনাৰ 98,000 মান হ'ব আৰু এট দ্য চেম টাইম লিকুইড ফাণ্ডত যদি লগায় সেইটো 1.5 লাখ মান হ'বগৈ ইণ্টাৰেষ্ট তো চাওক কিমান ডিফাৰেঞ্চ আহি গ'ল গতিকে চাওক এতিয়া ৰিস্কৰ কথা যদি মই কওঁ FDত কমপ্লিটলি জিৰ' ৰিস্ক ফিক্স ডিপ'জিট কাৰণ বেংকে কেতিয়াও ডিফল্ট নকৰে বেংকে আপোনাক পইচা দিবই লিকুইড ফাণ্ডো ইমানো বেছি ৰিস্কি নহয় অকণমান ৰিস্ক আছে কাৰণ যিহেতু মিউচুৱেল ফাণ্ড হয় অবভিয়াছলি অকণমান ৰিস্ক থাকিবই কিন্তু ডাঙৰ ডাঙৰ শ্বেয়াৰ মাৰ্কেটত লগোৱা বা ডাইৰেক্ট মিউচুৱেল ফাণ্ডৰ ইকুইটি মিউচুৱেল ফাণ্ডত লগোৱাতকৈ ডেট ফাণ্ডতো বহুত বেছি ধৰক আপোনাৰ ৰিস্ক নাই অকণমান ৰিস্ক আছে মই লিকুইড ফাণ্ড প্ৰিফাৰ কৰোঁ আৰু এটা কাৰণত কাৰণ তাত কোনো পেনাল্টি নালাগে ষ্টাৰ্টিঙতে কৈছিলোঁ বেংকত যদি RD বা FD কৰে মাজত ঘপককৈ পইচাটো উলিয়াই লৈ আহক পেনাল্টি লগাই দিব 1% কাটি দিব কিন্তু লিকুইড ফাণ্ডত যদি লগায় আপোনাৰ কি হয় পইচাটো মাজত উলিয়াই লৈ আহিব পাৰে এক্সট্ৰা একো পেনাল্টি তাত নলগায় নৰ্মেলি ঠিক আছে এক্সিট লোড নাথাকে কাৰণ এক্সিট লোড বুলি কয় মিউচুৱেল ফাণ্ডত যদি ওলাই আহে সেইটো এক্সিট লোড তো নৰ্মেলি এক্সিট লোড নাথাকে আৰু পইচাটো প্ৰচেছ হৈ যায় জলদি উইদিন 24 আৱাৰ্ছ পইচা আপোনাৰ একাউণ্টত আহি যায় এট দ্য চেম টাইম আপুনি FDটো লগতে পইচা আহি যায় যদি অনলাইন আপুনি FD বা RD কৰে পইচা লগতে একাউণ্টত সোমাই যায় আৰু লিকুইড ফাণ্ডতো পইচা লগতে আহি যায় তো মই দুইটাৰে আইডিয়া দিলোঁ এইটো কমপ্লিটলি আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি ক'ত ইনভেষ্ট কৰে মই থুলমূলকৈ বস্তুটো দেখাই দিলোঁ মই যিটো কৈছোঁ সেইটো আপোনাৰ ওপৰত ডিচিশ্যন মই কোৱা মতে নকৰিলেও হ'ল কাৰণ মই একো এনেকুৱা ফাইনেন্সিয়েল এডভাইজাৰ নহয় মই জাষ্ট নিজৰ নলেজৰ পৰা আপোনালোকক অলপমান নলেজ দিবলৈ চেষ্টা কৰি আহিছোঁ চেনেলটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি যাব আৰু কিবা ভিডিঅ' লাগিলে কমেণ্ট কৰি দিব